যদি মই প্ৰশ্ন কৰোঁ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আমাৰ লগত আছে ছবি জগতৰ এজন ব্যস্ত অভিনেতা যাক দেখিলেই আমাৰ মন প্ৰফুল্লিত হৈ যায় তেওঁৰ সফলতাৰ মূল মন্ত্ৰ তেওঁৰ নিষ্ঠা একাগ্ৰতা আৰু সততা এজন সেলফ মেড মেন এজন সেলফ ট্ৰেইনড এক্টৰ আমাৰ অতিকে মৰমৰ অৰুণ হাজৰিকা অৰুণদা আপোনাক এই অনুষ্ঠান যদি মই প্ৰশ্ন কৰোঁলে স্বাগতম জনাইছোঁ ধন্যবাদ আৰু লগতে নবদ তোমাক স্বাগতম জনাইছোঁ ধন্যবাদ তুমি চাগে আশা পালি আছা অৰুণদাই ডেফিনেটলি আজি কিবা গাবই মই বজাম নহয় একদম লৈ আছো গাই ফালি দিম তো অৰুণদা ক'ৰ পৰা আৰম্ভ কৰোঁ বুজি পোৱা নাই ডাইলগ এটাৰে আৰম্ভ হৈ যাওক নেকি অনুষ্ঠানটো মই যোৱা বছৰ শংকৰদেৱ থিয়েটাৰত আছিলোঁ বাপেকৰ চৰিত্ৰ এটা কৰিছিলোঁ তাতে মানে মই এজনী ছোৱালী তুলি লৈছিলোঁ আৰু যেতিয়া ছোৱালীজনী ডাঙৰ হোৱাৰ পিছত অৰিজিনেল বাপেকজন আহি মানে ছোৱালীজনীক নিবলৈ আহিছে জোৰ জবস্তি তেতিয়া মানে লগত আৰু দুজনমান দালাল আনিছে তেতিয়া মই কওঁ আৰু ঐ চুপ থাক তোৰ নিচিনা এনেকুৱাবোৰ ডাঙৰ মানুহৰ নেগুৰ মালিচ কৰা মই গোলাম নহয় বুজিলি মই মানুহ এইখন অন্তৰত মানৱতা আছে আৰু কি আছে জানো নাই মোৰ এই নিষ্পাপ ছোৱালীজনী আছে কথা ক'বলৈ আহিছ সৰুৰ পৰা ডাঙৰ দীঘল কৰিলোঁ এতিয়া বাপেকৰ ভাগ ল'বলৈ আহিছ লৈ যা ছোৱালী নালাগে মোক সঁচাকে কি ক'ম ট্ৰানজিশ্যনটো বাপৰে নমস্কাৰ নমস্কাৰ বুলি নহয় আচলতে চৰিত্ৰটো কৰি ভালো লাগিছিলে মোৰ প্ৰশ্নৰ শিতান আৰম্ভ কৰিবলৈ লৈছোঁ কৰা প্ৰথম প্ৰশ্নটো আপোনাক সুধিবলৈ খুজিছোঁ যাবলৈ ওলাইছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কলিকতাৰ ঘৰত কাম কৰা ল'ৰা হিচাপে কিন্তু কেনেকৈ জীৱনৰ গতি বেলেগ ফালে ঢাল খালে হয় যাবলৈ ওলাইছিলোঁ দেউতাইও আনি পেলাই কুঠৰিত তেখেতৰ ভূপেন হাজৰিকাৰ ঘৰত আনি থ'লেহি তাত তেতিয়া সেইদিনাখন অহা কথা আছিল তেখেত গুৱাহাটীলৈ অহা কথা আছিলে গুৱাহাটীৰ পৰা কুঠৰিলৈ যোৱা কথা আছিলে সেই মৰ্মে মই আহি দেউতাৰ লগত আহি ট্ৰাকত আহিছোঁ তাকো আহি পেলাই পালোহি গোটেই দিনটো ৰ'লোঁ তেখেত নাহিলে তেতিয়া কিবা খবৰ পালোঁ আৰু সেই যিজন মানে তাৰ কেৰাটেকাৰজনক ক'লে চিঠি এখন দিলে তাত ভূপেনদাই পঠালে যে মই কিছুদিন নাযাম গতিকে এইকেইদিন মোৰ কাৰণে ৰ'ব নালাগে কিবা কাম এটাৰ কাৰণে মাটি বাৰী এনেকুৱা কিবা সম্পৰ্কীয় কথা লৈ সেই যে আকৌ ট্ৰাকত উভতি গ'লোঁ ঘৰলৈ তাৰপিছত মনতে বহুত ভাবিলোঁ যাব পৰাহেঁতেন বৰ ভাল আছিলে মই বহুত সপোন দেখিছিলোঁ ভূপেনদাৰ লগত থকাৰ হয় ৰান্ধনি হওক বা বাচন ধোৱা হিচাপে হওক বা তেখেতৰ ছাৰ ওচৰত থাকিব পাৰিলেও মানে মোৰ সৌভাগ্য বুলি ভাবিয়েই যোৱা নহ'ল আৰু হয়তো আমি তেতিয়া বেলেগ এজন অৰুণ হাজৰিকাক পালোঁ হয় এতিয়া যিজনক পাই আছোঁ আমাৰ কাৰণে আচলতে কি ক'ম এইটো এপ্ৰিচিয়েটেবল হ'ল এতিয়া হৈ আছে আৰু চাগে তেতিয়াও আপুনি বেলেগ এটা কিবা এটা এংগলত চাগে আকৌ এনেকৈ আমাৰ মাজলৈ আহিলে হয় হয় ক'ব নোৱাৰি কোনফালে সোঁতটোক বয় ক'ব নোৱাৰি ভাবিছিলোঁ এটা হলোগৈ এটা কৰিম বুলি ভাবিছিলোঁ এটা মনৰ বিৰুদ্ধে যুঁজিছিলোঁ এটাত যামগে বুলি ভাবিছিলোঁ এজেগালৈ কিন্তু সেইটো কিবা কাৰণত নহ'ল আৰু অভিনয়ৰ সপোন আপোনাৰ সৰুৰ পৰা আছিল নে নাছিল অভিনয়ৰ নিচাটো একেবাৰে নাছিলে মোৰ খেলা ধূলাৰ প্ৰতি খুব ৰাপ চিকাৰ কৰাৰ প্ৰতি মোৰ সাংঘাতিক ৰাপ আছিলে আচলতে মোৰ আচ্ছা চিকাৰ মানে বহুত জাতৰ চিকাৰ আছে না কোন জাতৰ চিকাৰ ক'বলৈ গ'লে আমাৰ বংশটো চিকাৰী বংশ কিহৰ চিকাৰ কৰে এতিয়া বেয়া শুনি এতিয়া মুকলিকে ক'ব পাৰি কাৰণ যিহেতু চাৰিওফালে গড়চৰ মাৰি আছেতো গতিকে একো ক'ব পৰা যায় খোলাকে আমাৰ বন্দুক আছিলে 2 নলীয়া বন্দুক গতিকে আমাৰ ককা দেউতাই আমাৰ আজু ককাই চিকাৰ কৰিছিলে আমাৰ ককা দেউতাই চিকাৰ কৰিছিলে দেউতাই চিকাৰ কৰিছিলে আৰু আমাৰ ঘৰত তেতিয়া কাৰ্টেজ বনোৱাৰ মেচিন পৰ্যন্ত আছিলে আচ্ছা গতিকে আমি সেই ফটকা নি সি লগাই কেনেকৈ পিৰা গলাই পেলাই সি গুৰি কৰি কাৰ্টেজ লগাই কেনেকৈ মেচিনত সকলো জানিছিলোঁ আৰু তেতিয়া দেউতাই বন্দুক টোঁৱাবলৈ শিকাইছিলে আমাক আচ্ছা বন্দুক টোঁৱাবলৈ শিকাইছিল তেতিয়া বন্দুক ফুটাইছিলোঁ তাৰপিছতে হাতৰ পৰাটো কেইটাবাখন মই নেৰোৱেই এইখিনিতে মই আপোনাক দ্বিতীয় এটা প্ৰশ্ন সুধিব খুজিছোঁ সকলোৱে আপোনাক বিয়াৰ কথাই সোধে আপুনি যিকোনো ইণ্টাৰভিউলৈ গ'লেও ধৰক আপোনাৰ বিয়াখনৰ কথাই সোধে গতিকে মই ভাবিছোঁ আপোনাক তেনেকৈ নুসুধোঁ কিন্তু
আপোনাৰ সুখেই হওক বিয়া নপতাৰ সুখেই হওক বা দুখেই হওক সেই কথাখিনি আপুনি নিশ্চয় গীতৰ মাজেৰে গাই পেলাই প্ৰকাশ কৰিব পাৰিব গীত বুলি নহয় মই আচলতে কিবা কিবি কৰিছিলোঁ এই CD টিডি আমাৰ বিলাকত কেতিয়াবা কিছুমান অভিনয় তেনেকুৱাকৈ মোৰ এখন পৰিছিলে মইনা চৰাই মইনা মাত বুলি তাতে কৃষ্ণমণি চুতীয়াই মানে তাত এটা গীত লিখিছিলে লিখি পেলাই তেওঁৰ কণ্ঠতে হেৰি কৰিছিলে মই আচলতে সেই বিয়া বুলি ক'লে এনেকুৱা হয় ঐ আচলতে ইমান দিনে বিয়া পাতিব লাগিছিল আচলতে ইমান দিনে ল'ৰা ছোৱালী হ'ব লাগিছিল আচলতে এতিয়াও যৌৱন ভাতি দিয়া নাই চুলিকেইডাল পকিলেও চকু পাহাৰ কমিলেও মন পাৱাৰ কমা নাই মন পাৱাৰ কমা নাই মোৰ আচলতে তলে তলে চাই আছিলো ছোৱালী পিছে বহুতৰে ভিতৰি ভিতৰি নানানো কেলেংকাৰী তাই মানে গোটেই নিজৰ কথাখিনিয়ে কৈ দিলে 1991 চন অসম অভিনয় প্ৰতিষ্ঠানৰ আৰম্ভণিয়ে আপোনাৰ জীৱনলৈ বহু নতুন ৰং আনিছিল নহয় জানো সেই তাৰ বিষয়ে অকণমান কওকচোন থুলমূলকৈ হ'ল আচলতে 91 চনত অসম অভিনয় প্ৰতিষ্ঠানত মই প্ৰশিক্ষক হিচাপে অহা নাছিলোঁ চাবলৈ আহিছিলোঁ নাটক বাহাৰুলৰ লৈ আনিছিলে মোক অলক নাথে মোৰ বন্ধু তাৰ তাতে আছিলোঁ এডভাৰটাইজ দিছিলে তাই নাটক চাবলৈ যাওঁতে ৰবীন্দ্ৰ ভৱনত ইন্দ্ৰবনীয়া দাই পালে বাহাৰুলহেঁতে পালে অনুভ হাজৰিকাই পালে মিনু বহঁতে পালে বোলে কৰিবা নেকি এনেকৈ এমাহ মই ভাবিলোঁ ফোনচনৰ কাৰবাৰ নাছিলে মই কৰিম বুলি ক'লোঁ সেই এমাহ 1000 টকা দিব সেই এমাহৰ কাৰণে মই অভিনয় প্ৰতিষ্ঠানত প্ৰশিক্ষক হিচাপে তাকো ফিজিকেল এক্সাৰচাইজ কৰিবৰ কাৰণে মই ইনষ্ট্ৰাক্টৰ এজন লাগে সেই হিচাপত মই তাত এণ্ট্ৰি কৰিছিলোঁ সেয়ে মোৰ আৰম্ভণি তাৰ পিছৰ পৰা তেনেকৈ আপুনি অভিনয় জগতখনতো আহি সোমাই পৰিলে প্ৰথম ছবি অভিনয় কৰিছিলে অভিনয় নাটক নে ছবি নাটকেই হওক বা ছবিয়ে হওক প্ৰথম মই নাটক কৰিছিলোঁ ৰফিকুল হুছেইনৰ নাটক কৰিছিলোঁ নহয় ক্লাছ 10ত থাকোঁতে তেজেৰুৱা ধান বুলি এখন একাংকিকা নাট কম্পিটিশ্যনত মই তাত সৰু চৰিত্ৰ এটা কৰিছিলোঁ এটা সংলাপ আছিলে মহাজন বুলি লাঠিডাল ডাঙৰ আৰু ড্ৰপ পৰে সেই মুহূৰ্ত মানে খুব বেছি 15 ছেকেণ্ড সেইটো কৰিছিলোঁ আচ্ছা তাৰপিছতে তাতে শিৱসাগৰ জিলা ভিত্তিক কম্পিটিশ্যন আছিলে তেতিয়া অবিভক্ত শিৱসাগৰ ডিষ্ট্ৰিক্ট নাটকে প্ৰথম আছিলে তাৰপিছত ৰফিকুল হুছেইন দাৰ লগত মই বহুত নাটক কৰিলোঁ তেখেতৰ লগত তেখেতে মোক বহুত ৰাস্তা দেখুৱাই দিলে সেইটো ক'ব লাগিব স্বীকাৰ কৰিব লাগিব জানু বৰবৰা দা আছিলে মোক হৰিদা আছিলে দেখুৱাই দিলে তাৰপিছত চিনেমাৰ জগতলৈ আহোঁতে কিন্তু প্ৰথম মই 90 চনত অতুল বৰদলৈদাৰ লগত মই সহকাৰী পৰিচালক হিচাপেহে সোমাইছিলোঁ কাম কৰিছিলোঁ দুখনত সহকাৰী পৰিচালক হিচাপে কৰিছিলোঁ হঠাৎ কেৰেক্টাৰ এটা নহা দেখি দেৰি হোৱা দেখি অতুলে ক'লে দাড়িখিনি ঘপকৈ চুচি আহাচোন তুমি কেৰেক্টাৰটো কৰি দিব লাগিব কৰি দিছিলোঁ সেয়া মোৰ আৰম্ভণি আৰু এতিয়া মানে আপুনি দাড়ি চুচকে বা নুচুচকে আপোনাক মানে চবতে লাগেই নহয় জানো লাগে বুলি নহয় বিচাৰে আৰু কৰিবলৈ পালে ভালো পাওঁ কাৰণ সেইটো কৰ্ম ধৰ্ম সেইটো দুয়োটাই হ'ল নহয় মোৰ আন এটা প্ৰশ্ন চিৰিয়াছ কেৰেক্টাৰ আপুনি এতিয়ালৈকে বহু কৰিছে কিন্তু আপোনাক মানুহে ব্যংগাত্মক চৰিত্ৰতহে বেছি আঁকোৱালি লোৱা যেন লাগে এইটো আপোনাৰ ক্ৰেডিট বুলি ভাবে নে ডিছক্ৰেডিট বুলি ভাবে আচলতে দৰ্শকে যি ধৰণে বিচাৰে বা মই কিবা এটা কৰিছোঁ দৰ্শকে সেইটো গ্ৰহণ কৰিছে গতিকে মই যি ধৰণে দৰ্শকে গ্ৰহণ কৰিলে মই নাভাবোঁ যে ইমান বেছিকৈ যে গ্ৰহণ কৰিছে কিন্তু দেখোঁ যে দৰ্শকে এইটো মই এনেকৈ কৰিছোঁ এনেকৈ গ্ৰহণ কৰিছে মই ভালো পাওঁ বেয়া এইটো ক্ৰেডিট মানে মোৰ নহয় আচলতে দৰ্শকে সেইটো গ্ৰহণ কৰিছে মই কিবা এটা কৰিছোঁ তাত গ্ৰহণ কৰাত এইটো দৰ্শকৰ ক্ৰেডিট বুলি ভাবোঁ আৰু পৰিচালকজনে যিটো কৈ দিয়ে সেইটো বা নাট্যকাৰজনে যিটো লিখি দিয়ে যদি মই চৰিত্ৰটো ৰূপায়ণ কৰিব পাৰিছোঁ সেইখিনি মোৰ তাত অৰিহণাতকৈ বাকী আনুষংগিক সকলৰ বা আনুষংগিক যিসকল আছে ব্যক্তি তেখেতসকলৰ ক্ৰেডিটটো বেছি বুলি মই ভাবোঁ অৰুণদা এইখিনিতে আমি পুনৰ কথা পাতিম কিন্তু এইখিনিতে আমি ল'ব লাগিব এটা চমু বিৰতি কিন্তু বিৰতিলৈ যোৱাৰ আগতে আপুনি মই শুনিছোঁ মানে আপোনাৰ গাড়ীত বহুত CD থাকে বহুতৰ গান থাকে আপুনি এনি টাইম গানৰ মাজতে মজি থাকে আৰু নিজে এনি টাইম গুণগুণাই থাকে গতিকে এই মুহূৰ্তত আপুনি যদি কিবা অকণ শুনাই দিয়ে তাৰমানে বহুতে ভাবে যে বাথৰুম ছিংগাৰ বুলি কয় মই সেই বাথৰুমত মই গান নাগাওঁ সেই গাড়ীৰ ভিতৰত মই ফুল ভলিউমত লগাই লওঁ ভুলে শুদ্ধই হিন্দী হওক অসমীয়া হওক শব্দবিলাক ইমানটো মোৰ ইমান প্ৰপাৰলি মই নাজানো বা শিকাও নাই সেইটো চৰ্চা নাই যিহেতু গতিকে লগ মই গাই যাম এতিয়া তেনেকৈ ভাবি এতিয়া গাড়ী এখনত বহি আছোঁ বুলি ভাবি পেলাই আপুনি কিবা অকণ গাড়ী চিটৰ দৰে আৰু দিয়াচোন 2 চিটাৰ
সুৰাত মগন ভয়াল ৰাতি মন কোলা হ'ল মই যেনে ৰ'দৰ বিলাত শব্দ সমদ মই সেইটো ধৰা নপৰাকৈতো মই মেট্ৰিক পাছ কৰিলোঁ আৰু আগতে মোৰ ছোৱালীক মই চুমা খাইছোঁ